তেওঁ ভাবিছিল যে প্ৰভু দিনে ৰাতিয়ে তোমাৰ সংগতে থাকোঁ, তোমাৰ কথাকে ভাবি থাকোঁ, তোমাকেই চিন্তা কৰি থাকোঁ। যে এতিয়া তুমি যিটো এই সংসাৰৰ পৰা তুমি এই কাৰ্য ত্যাগ কৰি অৰ্থাৎ আমাৰ মাজৰ পৰা তুমি নোহোৱা হ'বা, গতিকে প্ৰভু কৃপা কৰা যাতে মই তোমাৰ লগতে যাব পাৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই মহাভক্ত উদ্ধৱক কৈছিল যে উদ্ধৱ নহয়, মই যিহেতু আছোঁৱেই, মোক উপলব্ধিটো কৰা, মই ইয়াতে আছোঁ, এই সংসাৰতে মই থাকোঁ, মই আহিবলগীয়া যাবলগীয়া কথা নাই। সৃষ্টি থকালৈকে সৃষ্টিকৰ্তাজন সৃষ্টিৰ মাজতেই থাকিব। কেৱল কাৰ্যকাৰণৰ সেইটো নিৰ্দিষ্ট সময়ৰ বাবে আহে কাৰণে সেই নিৰ্দিষ্ট কাৰ্য সেইটো ত্যাগ কৰি অন্য এটা দেহত যেনেকৈ গছেও পাত সলায়, আমিও চোলা লেতেৰা হ'লে সলনি কৰি লওঁ, আৰু ঈশ্বৰেও তেওঁ কাৰ্যকাৰণৰ হেতুহে এই কাৰ্যটো সলনি কৰি লৈ আকৌ নতুন কাৰ্যপন্থা হাতত লৈ পৃথিৱীবাসীক ঈশ্বৰমুখী কৰাৰ কাৰণে তেওঁ নিজে কিছুমান ব্যৱস্থা লৈ পৃথিৱীত আকৌ আৱিৰ্ভাৱ হয়। গতিকে মোৰ অনুপস্থিতিত তুমি মোক উপলব্ধি কৰা যিটো ব্যৱস্থা আজি মই তোমাক দি যাব বিচাৰোঁ। গতিকে তুমি মই কোৱা কথাখিনি তুমি প্ৰথমে কিন্তু তুমি তোমাৰ আশ্ৰমত গৈ অভ্যাস কৰিব লাগিব। এটা বৰ সুন্দৰ কথা ক'লে শ্ৰীকৃষ্ণই যে উদ্ধৱ, প্ৰথমে নিজে আয়ত্ত কৰা, তুমি নিজৰ আশ্ৰমত বৈৰাগ্যাশ্ৰমত গৈ তুমি অভ্যাস কৰা মই কোৱা কথাবিলাক। তাৰপিছত তুমি পৃথিৱী পৰ্য্যতি প্ৰকাশ কৰা। আমি নিজে ঈশ্বৰৰ কৃপাত যদি আমি নিজে বুজিবলৈ জানিবলৈ যদি সক্ষমটো নহওঁ, তেতিয়াহ'লে কিন্তু অল্পবিদ্যা ভয়ংকৰ হ'বলৈও বেছি সময় নালাগে। সদায় সত্যটোহে পৃথিৱীত প্ৰকাশ কৰিব লাগে। অসত্য কথা যদি আমি 9টা বজাৰ পৰা যদি 2:30টা বজালৈকে যদি আমি ৰেকৰ্ড কৰি থাকোঁ, সেই কথা কিন্তু মানুহৰ হৃদয় চুব নোৱাৰে, হয়নে নহয়? গতিকে আমি সমস্ত নিজে আয়ত্ত কৰিব পাৰিব লাগিব, নিজে বুজি উঠিব পাৰিব লাগিব প্ৰথম কথা। তাৰপিছতে আমি ঈশ্বৰৰ প্ৰতিনিধি হিচাপে বা ঈশ্বৰৰ এজন সেৱক হিচাপে এইখিনি আমি পৃথিৱীত বা লোক সমাজত আমি প্ৰকাশ কৰিবলৈ আগবাঢ়ি যাব লাগে। তাৰ নিমিত্তে সেইজন ব্যক্তি প্ৰথমে লাগিব নিজক অভ্যাস লাগিব। আমি যদি নিজে নাম লোৱাৰ অভ্যাস নাই, আমি কেনেকৈ ক'ম আমাৰ নাম ল'বলৈ বুলি? নিজৰ ভাগৱত শুনাৰ যদি আমাৰ ধৈৰ্য নাই, আমি আমাক কেনেকৈ ক'ম ভাগৱত শুনক বুলি? হয়নে নহয় কথা? গতিকে এই ভাগৱতৰ মূল বস্তুটো হৈছে এক আত্মসংশোধনৰ পথ। ভাগৱত হৈছে এক আত্মসংশোধনৰ পথ, অৰ্থাৎ নিজক শুদ্ধ কৰাৰ পথ হৈছে ভাগৱত শাস্ত্ৰ। আমি এই ভাগৱত শাস্ত্ৰ আয়ত্ত কৰিব আমি আনক শুদ্ধ কৰাৰ কাৰণে যত্ন কৰিব নালাগে, আমি নিজে শুদ্ধ হ'ব লাগিব। প্ৰথম কথা যে আত্মসংশোধনৰ পথ এই ভাগৱত শাস্ত্ৰ যিহেতু আমি লাভ কৰিছোঁ, গতিকে পোনপ্ৰথমে আমি নিজক পৰিপাতি কৰি লৈ নিজে জানি শুনি নজনাখিনি ভকতৰ লগত আলোচনা কৰি বা প্ৰভুক সুধি পুচি লৈ তাৰপিছতহে উদ্ধৱক যেনেকৈ ক'লে তেনেকৈ আমি আগবাঢ়িব লাগিব। উদ্ধৱক কৈছে আজিৰ পৰা তুমি পৃথিৱীৰ এই নামটোৰ লগত ধৰ্মটো সংযোগ কৰি পেলাই প্ৰচাৰ কৰা, নাম ধৰ্ম প্ৰচাৰ কৰা। শ্ৰীকৃষ্ণই এই উদ্ধৱক কোৱাৰ পিছৰ পৰাহে পৃথিৱীৰ এই নাম ধৰ্ম প্ৰচাৰ হ'ল। তাৰমানে ঈশ্বৰৰ নাম পৃথিৱীত প্ৰচাৰ কৰাটোৱে ধৰ্ম। ধৰ্ম বুলি ক'লে পৃথিৱীত একো বস্তু নাই। সত্য শুদ্ধ নাম যেতিয়া আমি গুৰুৰ শ্ৰীমুখে পাইছোঁ আৰু এই নামটো নিজে লৈছোঁ আৰু আনকো নামৰ বতৰাটো দিব লাগে, সেইটোৱে হৈছে নাম ধৰ্ম। সেইটোৱে হৈছে নাম ধৰ্ম বুলি উদ্ধৱক কৈছোঁ যে মোৰ গুণ গৰিমা যথেষ্ট কীৰ্তন এই সমস্তখিনি পৃথিৱীৰ পদ্ধতি তুমি প্ৰকাশ কৰি গৈ থাকে। ইয়াৰ মাজতে মই আছোঁ, মোৰ নামৰ মাজতে মই থাকোঁ, মোৰ স্থান বেলেগত ক'তোৱেই নাই। য'ত নাম আছে মই ততে আছোঁ, য'ত মোৰ ভকতৰ নাম লয় মই তাতে আছোঁ। সেইকাৰণে আগৰ শাস্ত্ৰটো কৈছিল যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথাৰ্থ বৈকুণ্ঠকো পৰিহৰি যোগিলো হিয়া সতে হৰি থাকে সাক্ষাতে তথা। মই নামতে আছোঁ, তুমি নাম লৈছা মই তাতে আছোঁ, অৰ্থাৎ আমাৰ হৃদয়তে ঈশ্বৰ আছে। আমি নাম নলওঁ কাৰণে অনুভৱটো অহা নাই, আমি নাম নলওঁ কাৰণে যে আমাৰ লগতে যে ঈশ্বৰ আছে, আমি সেই অনুভৱটো কেতিয়া কৰিম? যেতিয়া আমি নাম ল'ম তেতিয়াহে কৰিম, তেতিয়াহে অনুভৱটো আহিব। গতিকে এই ঈশ্বৰে যেতিয়া শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল যে উদ্ধৱ, কিন্তু এইখিনি কৰিবলৈ যাওঁতে তোমাক সংগ লাগিব, সংগত বেছি ভাল। কেনেকুৱা সংগ লাগিব? তোমাক সাধুৰ সংগ লাগিব, সৎসংগ লাগিব। সাধুৰ সংগত সৎসংগত যেতিয়া মোৰ কথা আলাপন হ'ব, গুণানুকীৰ্তন হ'ব, তাৰ মাজতেই মই প্ৰকাশ হৈ থাকিম, মোৰ স্থান বেলেগত নাই নহয়। য'ত একান্ত ভকতে মোৰ গুণানুকীৰ্তন কৰে মই তাৰ মাজতেই প্ৰকাশ হৈ যাম। ভকতৰ হৃদয়ে মোৰ বাসস্থান, যদিহে সেই হৃদয়খন পৰিষ্কাৰ বা নামেৰে পৰিপূৰ্ণ হয়,
সেই হৃদয়ে মোৰ বাসস্থান, মোৰ নিৰ্দিষ্ট বাসস্থান মানে আমি বৈকুণ্ঠ বুলি ওপৰলৈ চাব নালাগে আৰু। এতিয়া আমাৰ বৈকুণ্ঠ পৰায়ণ বুলি কয়, বৈকুণ্ঠ পৰায়ণ জীৱনতে হ'ব লাগে আচলতে। তাৰমানে আমি নাম লৈ পেলাই ভকত হোৱাটোৱে বৈকুণ্ঠ পৰায়ণ। জীৱন্ত কালত যদি আপুনি ভকত হ'ব পাৰিছে, আপোনাৰ বৈকুণ্ঠ পৰায়ণ হৈছে। তাৰমানে জীৱন্ত কালত বৈকুণ্ঠ পৰায়ণ সেইটোকে কয়, য'ত মায়া নাই, য'ত ভকতৰ লগতে সেইটো নাথাকে। যি একান্ত ভকত, যি মায়া মোহ লোভ খং ৰাগ এইবিলাক য'ত নাথাকে, সেইজনকে ভকত বুলি কয়। আৰু সেই নথকা ব্যক্তিজনে সেই বৈকুণ্ঠ সদৃশ, সেই হৃদয়ে বৈকুণ্ঠ। গতিকে জীৱন্ত কালত যদি আমি লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশ মন মাশ্চৰ্য এইখিনি ত্যাগ কৰি পেলাই যদি আমি একান্ত ভকত হ'ব পাৰোঁ, সেইটোকে কৈছে জীৱন্ত কালতে বৈকুণ্ঠ প্ৰাপ্তি হয়। মৃত্যুৰ পিছত বৈকুণ্ঠ প্ৰাপ্তি বুলি নকয়তো, হয়নে নহয়? বৈকুণ্ঠ পৰায়ণ হোৱাটো ইমান সহজ কথা নহয়। জীৱন্ত কালত বৈকুণ্ঠ পৰায়ণ হোৱাটোহে গুৰুজনাই কৈছে। অৰ্থাৎ য'ত মায়াৰ ৰহিত স্থানলৈ তোমাৰ মনটো গৈছে নে যোৱা নাই, সেই মায়াৰ ৰহিত স্থানটোৱে হৈছে ভকত। মায়াৰ ৰহিত যিটো স্থান, সেই স্থানটোক ভকত বুলি কয়। সেইখিনি কৰাৰ কাৰণে উদ্ধৱক ক'লে যে উদ্ধৱ সাধু সংগ অনুসৰা, সাধু সংগ অনুসৰণ কৰিব লাগিব। এতিয়া কথা হ'ল কি, কোন সাধু কোন অসাধু কোনোতো কপালত চাইনবোৰ্ড লিখি নাই। এতিয়া আমি সাধু আৰু অসাধু কেনেকৈ চিনি পাওঁ, কেনেকৈ চিনি পাওঁ? তাৰ চিনি পোৱাৰ যাৰ লক্ষণ থাকে, এই সাধুৰে লক্ষণ বুলি এটা অধ্যায় 11 স্কন্ধত আছে, আমি তাতে কীৰ্তন কৰিব বিচাৰিছোঁ। জয় কৃষ্ণ। জানিবা সন্তৰ সংগ ওলয়ো সাধু সংগ সৰ্বক্ষণ। ও সাধু বুলি কাক কয়, কৈততান সংগ পাই কহিব তাহাৰ বিৱৰণ। অন্য পন্থ পৰিহৰে মোকে মাত্ৰ ভক্তি কৰে, দেহ মন মোহতে অৰ্পই স্বধৰ্মতো মতি নাই মোহৰ চৰণ পাই, অতিহ চিত্ৰে মোকেহে ভজই। উদ্ধৱ শুনা, এতিয়া সাধু বুলি কাক কয় মই তোমাক কৈছো, যে অন্য পন্থ পৰিহৰে মোকে মাত্ৰ ভক্তি কৰে, দেহ মন মোহতে অৰ্পয়। যিজন ব্যক্তিয়ে কায় মন বাক্যে মোৰ চৰণতে অৰ্পণ কৰি কেৱল মোকে ভক্তি কৰে, মোৰে নাম লৈ মোৰে গুণানুকীৰ্তন কৰে, দিন ৰাতি মোকেই চিন্তা কৰে, সেইটোকে কৈছে একমাত্ৰ সাধু। অন্য পন্থ অৰ্থাৎ পৃথিৱীত বহুত পন্থ আছে, ঈশ্বৰ এজন, কিন্তু ভক্তি কৰাৰ পথ অনেক। এই অন্য পন্থ যেনেকৈ কৰ্মকাণ্ডৰ ব্যৱস্থা, যাগ যজ্ঞ পূজা পাতল শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা, এইবিলাকক কৈছে দ্বিতীয় পন্থ। সেই পন্থত কেতিয়াও আশ্ৰয় ল'ব নালাগে। ঈশ্বৰক পোৱাৰ কাৰণে শুকদেৱে তেতিয়াই পৰীক্ষিতক কৈছিল যে ঈশ্বৰৰ নামেহে ঈশ্বৰক পায়। গতিকে সেইটো হ'ল এক পন্থা, ঈশ্বৰৰ নাম। যি নাম যুগৰ উপযোগী হিচাপে যিটো সময়ত ব্যাপক কৰে, সেই নামেৰে সেইজনক স্মৰণ কৰি থাকিলেই, সেই নাম লৈ থাকিলেই সেইজনা ঈশ্বৰক লাভ কৰিবলৈ পথটো সহজ হৈ পৰে। সেইকাৰণে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে তেওঁৰ যুগান্তকাৰী গ্ৰন্থ নামামৃতত খুব সুন্দৰভাৱে লিখিছে, ও মায়াৰ ৰচনা ইটো সংসাৰ বননি ঘোৰ, তমসা আন্ধাৰে আছে ঢাকি, সুগম দুৰ্গম দুই আছে পন্থ বন মাজে, সংসাৰী যি বৰ অচিনাকি, কৃষ্ণ গুৰু ভজে যিটো সুগম পন্থ
যিটো গুৰুৱে কৰাৱে বিচৰণ ও যিটো যায় বিপৰীতে দুৰ্গম পন্থৰ মাজে ভোগী মৰে ঘোৰ অঘটন ও ভোগী মৰে ঘোৰ অঘটন। বৰ্তমান সাকাৰ সদ্গুৰুজনাই খুব সুন্দৰভাৱে আমাক একক পন্থাটো চিনাকি কৰি দিলে। তেওঁ যুগান্তকাৰী নামামৃতৰ দ্বাৰা কৈছে যে এই সংসাৰত গোটেই তমসা আন্ধাৰ অৰ্থাৎ অজ্ঞান অন্ধকাৰে পৰিপূৰ্ণ হৈ আছে আমাৰ মনৰ জগতখনত। মনৰ জগতখনত যেতিয়া অজ্ঞান আন্ধাৰে পৰিপূৰ্ণ হৈ থাকিব তেতিয়া আমি ইয়াতে শুদ্ধ পন্থা এটা বিচাৰি উলিয়াব নোৱাৰোঁ। কোনটো সঁচা, কোনটো মিছা, কোনটো সত্য, কোনটো অসত্য আমি সেইখিনি চিনাকি হ'ব নোৱাৰোঁ। কিয়? অজ্ঞান আন্ধাৰে পৰিপূৰ্ণ হৈ আছে। তেতিয়া যদি আমি এজন সদ্গুৰু অৰ্থাৎ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ যদি চৰণত আশ্ৰয় লওঁ, সদ্গুৰুক যদি আমি ভজনা কৰোঁ, এই সদ্গুৰুৱে হৈছে সুগম পথ। সদ্গুৰুৱে হৈছে সুগম পথ। যি পথত আমি আগবাঢ়ি গ'লে সেই পথৰ গৰাকীজনে কি কৰিব? আমাৰ প্ৰত্যেকজনকে নিজে হাতত ধৰি পেলাই আমাক এই সংসাৰখনত বিচৰণ কৰি লৈ ফুৰাব। এতিয়া গুৰুজনাই যদি আপোনাৰ সাৰথি হৈ আপোনাৰ হাতত ধৰি যদি গুৰুজনাই যদি আপোনাৰ মানে এই সংসাৰখন ভ্ৰমণ কৰি ফুৰাই, তাত আপুনি কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ বুলি ভাবিম নেকি? কেতিয়াও নাভাবোঁ। গতিকে এই গুৰুৰ ব্যৱস্থাটো নাথাকি পেলাই গুৰুৰ বিপৰীত মুখেৰে যেতিয়া গতি কৰিব জীৱই, তেতিয়াহ'লে সেই জীৱ আলাহীন হ'বলৈ বেছি সময় নালাগে। অৰ্থাৎ তেওঁ নিজে চিনাকি নাপায় কোনপিনে যাব, এইপিনে চাবহে। যেনেকৈ পৰীক্ষিতক সেই মহা জ্ঞান মাৰ্গত থকা পণ্ডিতসকলে কৈছিল যে যজ্ঞ কৰি চোৱা, চাবলৈহে কৈছিল, কিন্তু নিৰ্দিষ্টভাৱে ক'ব পৰা নাছিল। কিয়? তেওঁলোকে কৰি পেলাই তাৰ উত্তৰটো পোৱা নাছিল কাৰণে। দান দক্ষিণা কৰি চোৱা, চাবলৈহে কৈছিল, কিন্তু কিয় চাবলৈ কৈছিল? তেওঁলোকে কৰি পেলাই উত্তৰ পোৱা নাই। তীৰ্থস্থান ভ্ৰমণ কৰি চোৱা, পবিত্ৰ গংগাত ডুব মাৰি চোৱা, চাবলৈহে কৈছিল, কিন্তু কিয় সঠিককৈ ক'ব পৰা নাই? সঠিককৈ ক'লে এটা ৰাস্তা কথা ক'ব, গোটেইকেইটা কথা ক'ব নোৱাৰে নহয়। আজি গুৰুজনাই কি বুলি কৈছে? কেৱল মাথো মোৰ নাম লোৱা, এটা ৰাস্তাৰ কথা কৈছে। মইতো বিভিন্ন কথা কোৱা নাই। বোলে তহঁতে এটা কাম কৰ, প্ৰথমে কৃষ্ণগুৰু নামটো লৈ চাচোন বাৰু, তাৰপিছত মই কিবা এটা কৰিম। কৈছে নেকি? নাই কোৱা প্ৰভু ঈশ্বৰে, নাই কোৱা নহয়। কৈছে নাম নেৰিবি, কিন্তু নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। তাৰমানে উশাহ বন্ধ হোৱালৈকে। আমাৰতো দ্বিতীয় পন্থাৰ কথা কোৱা নাই। এই শুকদেৱৰ পৰীক্ষিত সেইটো কথাই কৈছিল যে এওঁলোকে প্ৰকৃত গংগাখন চিনি পোৱা নাই। এওঁলোকে সেই পানী থকা গংগাখনৰ কথা কৈছে, তাত ডুব মাৰিলে বাহিৰটোহে চাফা হ'ব, ভিতৰটো চাফা নহয়। মনৰ পবিত্ৰতা আনিবলৈ হ'লে নামৰ গংগাত স্নান কৰিব লাগিব। নামেহে গংগাৰ জল। যদি গংগাৰ পানী ইমানে পবিত্ৰ হয়, তাতে মাছমৰীয়া সকলো ঈশ্বৰে হ'ব লাগিছিল। চব আশে পাশে ঘূৰি থকাবিলাক, সেইবিলাক কিয় ভগৱান হ'ব পৰা নাই? যদি পানী ইমানেই পবিত্ৰ, তাৰে পানী খাই থকাবিলাক, হয় নে নহয়? প্ৰকৃত গংগা হৈছে নাম গংগা। এই নামৰ গংগাত তুমি স্নান কৰা, নামৰ গংগাত তুমি ডুবি থাকা, তেতিয়া তোমাৰ অন্তৰাত্মাও শুদ্ধ হ'ব, বাহিৰটো শুদ্ধ হ'ব, ভিতৰটো শুদ্ধ হ'ব। গতিকে অন্ধই যেনেকৈ পথ দেখুৱাব পৰা নাছিল, আৰু সেইসকল জ্ঞান মাৰ্গত থকা সকলেও এই শাপগ্ৰস্ত পৰীক্ষিত ৰজাক শুদ্ধ পথটো দেখুৱাই দিব পৰা নাছিল। সেইকাৰণে কয় গুৰু মানে হৈছে এটা পথ, উপায়। যে শুকদেৱৰ যেতিয়া সান্নিধ্যত ৰজা পৰীক্ষিত গ'ল, এটা ৰাস্তা পালে, এটা উপায় পালে, এটা পথ পালে, সহজ কৰি দিলে। তাৰমানে জটিলতাখিনি সহজ কৰাজনে গুৰু নহয় জানো? আমি এটা অংক কৰিব পৰা নাই, যিজনে আমাক শুদ্ধভাৱে কৰি দিলে, এই সহজ কৰি দিয়াজনকে গুৰু বুলি কয়। পথ দেখুৱাই দিয়াজনে গুৰু নহয় জানো? হয় নে নহয়? সমাধান কৰি দিয়াজনে গুৰু, সংশয় নিৰাকৰণ কৰাজনে গুৰু। গতিকে পৰীক্ষিতক যেনেকৈ শুকদেৱে সকলোখিনি ঠিক ঠাক কৰি দিলে, আজি স্বয়ং জগতৰ ঈশ্বৰ সাক্ষাৎ প্ৰভু ঈশ্বৰৰ লগত থাকিবলৈ আমাক বাৰম্বাৰ কৈ আছে, এইটো নাখাব, এইটো নকৰিব, এনেকৈ চলিব, এনেকৈ কৰিব, এনেকৈ কৰিব। গতিকে আমি সেইখিনি যদি কৰোঁ, নিশ্চয় আমি উপকৃত হ'ব পাৰিম। গতিকে অন্য পন্থ বুলি ক'লে এক ঈশ্বৰক বাদ দি পেলাই বিভিন্ন পন্থা যি অৱলম্বন কৰে ঈশ্বৰক ভক্তি কৰাৰ নামত বা ঈশ্বৰ প্ৰাপ্তিৰ নামত, সেইখিনিকে দ্বিতীয় পন্থা বুলি কৈছে।
আৰু দ্বিতীয় পন্থা লোৱাটো অনুচিত বুলি কৈছে। কপিল দেৱহতী অধ্যায়টোত স্বয়ং কপিলে নিজৰ মাকক কৈছিল যে মা, মই আছোৱেই, মই থকা অৱস্থাত যদি তুমি মোৰ মূৰ্তি এটা সাজি পেলাই তাত সেৱা কৰা কামত নাহিব, কিন্তু তুমি মোৰ মূৰ্তি সাজি সেৱা কৰিলেও কামত নাহিব যদি মোক নকৰা, তুমি মোক সেৱা কৰা। সেইকাৰণে গতিকে কায়িক জীৱন্ত সদ্গুৰু চৰণত আশ্ৰয় ল'ব লাগে। কায়িক জীৱন্ত সদ্গুৰু চৰণত আশ্ৰয় লৈহে আমি ভক্তিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব লাগে। গতিকে নিৰ্জীৱ নিষ্প্ৰাণ এটা জড় পদাৰ্থৰ ওচৰত যদি আমি নিজকে শৰণ ল'ব যাওঁ, আশ্ৰয় ল'ব যাওঁ, গতিকে সেইটো এটা অনুচিত কৰ্ম বৰ্তমান কলিযুগত। সেইটো ঈশ্বৰ ভক্তিৰ পথ হ'ব কেতিয়াও নোৱাৰে। অ শয়নে সপোনে সিটো মোকেহে দেখৰ মাত্ৰ, অ হৃদয়ত মোহকে চিন্তয়, হিংসা দেহ মনে নাই দেখে সবে বিষ্ণুময়ী, মহাসাধু জানিবা নিশ্চয়। এইখিনিতে আমি এষাৰ কথা ক'ব বিচাৰোঁ, মনৰ পৰা হিংসা দেহ মানে এই যিবোৰ দুশ্চিন্তাবিলাক নোহোৱা হ'ব লাগিব। আৰু সেইবিলাকে হৈছে মানুহজনৰ ক্ষেত্ৰত নিজে নিজৰ বাধাৰ সন্মুখীন হৈ থাকে। আমি ঈশ্বৰ ভক্তি কৰাৰ ক্ষেত্ৰত আমাক বাহিৰৰ কোনো বস্তু আমাক বাধা দি ধৰি ৰাখিব নোৱাৰে। আমি প্ৰত্যেকজনে নিজে নিজৰ বাধা হৈ থাকোঁ। আমি নিজে নিজক বাধা দি ৰাখোঁ, আমাক কোনো বাধা দি ৰাখিব নোৱাৰে। আমি যদি যাওঁ বুলি ভাবোঁ কোনোবাই ৰাখিব পাৰিব নেকি? কেতিয়াও নহয়। জীৱ জন্তুলৈ বান্ধি থ'ব, মানুহকে বান্ধি থ'ব নোৱাৰে। কিন্তু আমি কিয় যাব নোৱাৰোঁ? আমি নিজে নিজক বাধা দি ধৰি ৰখাৰ কাৰণে যাব নোৱাৰোঁ। মানে আমাক নিজে নিজক বাধা দিয়াৰ মূল হেঙালিখন হৈছে হিংসা, কপটতা, লোভ, মোহ, কামনা, বাসনা, দম্ভ, অহংকাৰ। এইবিলাকেই আমাক কি হয়, এখন হেঙাৰ সৃষ্টি কৰি পেলাই আমাক আগুৱাই যাব নোৱাৰাকৈ বাধা দি ধৰি ৰাখে। এই ভাৱনাবিলাক কেতিয়াও নোহোৱা হ'ল। যেতিয়া আমি আধ্যাত্মিক এই অনুষ্ঠানবিলাক আমি আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে যদি আমি গ্ৰহণ কৰিম, তেতিয়াহে কিন্তু এতিয়া পৃথিৱীত যিমানে আধ্যাত্মিক অনুষ্ঠান পাতিছে, সিমানে হিংসা প্ৰকোপবিলাক কিয় বৃদ্ধি হ'ব ধৰিছে? বছৰি বছৰি ৰাসে পাতি আছে, বছৰি বছৰি জন্মাষ্টমী পাতি আছে, বছৰি বছৰি তিথি পালন কৰি আছে, এইবিলাকো কৰি আছে, হিংসা ধৰ্মবিলাকো বৃদ্ধি পাই পাই গৈ আছে। কিয় হৈছে বস্তুবিলাক? আমাৰ নাম লোৱাৰো অন্ত নাই, হিংসা কৰাৰো অন্ত নাই, হয়নে নহয়? নাম লোৱাৰো অন্ত নাই, কামনা বাসনাৰো অন্ত নাই। কিয় হৈছে বস্তুটো? আমি গুৰুত্ব সহকাৰে বস্তুটো লোৱা নাই। এই ব্যৱস্থাটো আমি গুৰুত্ব সহকাৰে নলোৱাৰ কাৰণে আমাক হয়তো সেইখিনি ক্লিয়াৰ কৰিব পৰা নাই। আমি মনোৰঞ্জন হিচাপে লৈছোঁ, আনন্দদায়ক বস্তু হিচাপে লৈছোঁ। আনন্দও ল'ব লাগিব, কিন্তু ভক্তিৰ সৈতে জড়িত থাকি পেলাই আমি সেই আনন্দটো প্ৰাপ্তি কৰিব পাৰিব লাগিব। তেতিয়াহে আমি শুদ্ধ হ'ব পাৰিম। এতিয়া অনুষ্ঠানবিলাক কি হৈছে, নাপাতিলে নহয় কাৰণে পাতি থকাৰ নিচিনা হৈছে। বছৰি বছৰি ৰাস নাপাতিলে যে শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ ধৰা শুদ্ধভাৱে ভক্তি কৰা, পাইবা মোক কৈলো নিষ্ঠ কৰি, ও যত দেখা অন্য কৰ্ম নাহি কিছু সাৰ মৰ্ম, সুসংগৰে নকনুহে হৰি, আপুনি দেখিলা যায় গোকুলে গোপিনী ছয়ে, ও কাম ভাবে মোহক ভজিলা, ভকতিতে তুষ্ট হইলো সবাহকে গতি দিলো, সুখে মোৰ পদক লভিলা, অনাচাৰী গোপী ছয়ী সিও সুখে তৰি যায়, ও ভকতিতে থৈলা বন্দী কৰি,
সিটো ব্ৰজ যুৱতীৰ সমনে দেখিলো আৰু বান্ধিলা মাক প্ৰেম জৰি। গতিকে গোপীসকলৰ কথা উদাহৰণ দি পেলাই বুজাই দিছিল সুন্দৰভাৱে। উদ্ধৱৰ আগত কৈছিল যে উদ্ধৱ চোৱা, যে কোনোবা এজনক কিবা জ্ঞান প্ৰদান কৰিবলৈ হ'লে কোনোবা এটা উদাহৰণ ঈশ্বৰে লগত লৈ লৈছে তাৰমানে। সেইকাৰণে উদ্ধৱক কৈছে যে উদ্ধৱ চোৱাচোন গোপীসকলৰ কথা, যিসকলক নেকি অনাচাৰী বুলি কয়। অনাচাৰী মানে যিসকলৰ আচাৰ বিচাৰ নাছিল, গতিকে কেৱল মোক পোৱাৰ কাৰণেহে তেওঁলোকে চব ত্যাগ কৰিছিল। তাত কি অশুদ্ধ হৈ আছে, হয়নে নহয়? কেৱল মোৰ কথা চিন্তা কৰি তেওঁলোকে আচাৰ বিচাৰৰ কথা চিন্তা কৰা নাছিল, আৰু সেইকাৰণে মোক নিবিচৰাসকলেহে বিচাৰৰ কথাটো আহিল তাত। যি মোৰ প্ৰতি যাৰ শ্ৰদ্ধা নাই, মোৰ প্ৰতি যাৰ প্ৰেম নাই, ভক্তি নাই, সিহঁতৰ বিচাৰবোৰ বেলেগ। তেওঁলোকৰ বিচাৰবোৰ বহুত, এইটো কৰিব লাগিছিল, সেইটো কৰিব লাগিছিল, এইটো নাপায় নহয়, সেইটোহে হ'ব লাগিছিল, এন তেন। বেছি নীতি নিয়ম ধৰাসকলৰ অলপ ভক্তিটো কম। যাৰ বিচাৰেই নাই ঈশ্বৰক প্ৰভু পোৱাৰ কাৰণে কিহৰ বিচাৰৰ কথা? চাৰি সিদ্ধ কাপোৰৰ কথা ভবা নাছিল, হয়নে নহয়? সেয়াই এই শবৰীয়ে কি কৰিছিল? বগৰীকেইটা নিজে খাইছিল, আগত মিঠাকেইটা ঈশ্বৰক দিছিল, মুখেদি কামুৰি কামুৰি, যে প্ৰভু এইটো খোৱা। প্ৰেমৰ কিহৰ বিচাৰ আছে, কিহৰ আচাৰ আছে ঈশ্বৰক পোৱাৰ কাৰণে? গোপীসকলে হৈছে কি দিন ৰাতি কথা আছে। যদি জগতৰ স্বামীয়ে হয়, তেওঁৱে আমাৰ সমস্তৰে স্বামী, এইটোতো মায়াৰ স্বামী, কেইদিন থাকিব এওঁলোক লগত? তেওঁতো ইহকালৰ পৰা পৰকাললৈকে তেওঁৱে স্বামী হৈ আছে। তেওঁক পোৱাৰ কাৰণে কিহৰ নীতি নিয়মটো বান্ধিব লাগে, কিয় গা ধুই মাৰিব লাগে, হয়নে নহয়? এইটো কয়। গতিকে যিসকলে সেই ভক্তিটোত অকণমান কম, তেওঁলোকৰ নিয়ম বেছি, অমুক নাপায়, তমুক নাপায়, হেন নাপায়, তেন নাপায়। এইটো নহয়। যি প্ৰেমত বতৰ ঈশ্বৰৰ নামত বলিয়া হৈছে, তাৰ নীতি নিয়মৰ কথা কৈছে, একো বুজি নাপায়, হয়নে নহয়? ভৰত তেনেকৈহে আছিল। জ্বৰ ঘৰতে নীতি নিয়ম পালন কৰিছিল নে ঈশ্বৰৰ কথা ভাবিছিল? তো একান্ত নীতি নিয়মৰ কথা চিন্তা কৰিলে নাম ল'বলৈ সময় নাপাব। মই কোৱা নাই যে সেই একেবাৰে সীমাৰ পৰা চেৰাই যোৱাৰ কথাটো ক'ব বিচৰা নাই, তেনেকুৱা। গতিকে প্ৰেমটো বেলেগ বস্তু, কিন্তু প্ৰেমটো বেলেগ। ঈশ্বৰৰ দৃঢ় প্ৰেমতহে নীতি নিয়মৰ কথা আহি নপৰে। তাৰমানে গোপীসকলে চিন্তা কৰা নাছিল, ইমানেই প্ৰেমত বন্দী হৈছিল, আৰু সেই প্ৰেমত বন্দী হৈ গৈছিল জগতৰ ঈশ্বৰ, বান্ধ খাই গৈছিল। সেইকাৰণে উদ্ধৱক কৈছে, চোৱা যে ভক্তি প্ৰেমেৰে মোক কেনেকৈ বান্ধি ৰাখিছিল। গতিকে ভক্তি কৰা, মই তাতে আছোঁ, কোন মোৰ লগত টোপোলা বান্ধিব লাগে? ভক্তি কৰা মই ভক্তিহে ধৰা দিম, মই ভক্তিতে আছোঁ। য'ত ভক্তি আছে মই তাতে আছোঁ, য'ত ভক্তি নাই মই ত'ত নাই। এনেকৈ উদ্ধৱক বুজাইছিল গোপীসকলৰ কথা উদাহৰণ দি পেলাই। সৰ্বদা সংগ কনেৰো যেহি বাঞ্চে তাকে কৰোঁ, মাতৃ যেন শিশু কনেৰয়, জানিয়া উদ্ধৱ সখী সবে মায়াময় দেখি, মোকে মাত্ৰ কৰি নিশ্চয়। সেইকাৰণে কৈছে হে উদ্ধৱ, যে সৰ্বদা মোৰ সংগত থকা, বা মই সেইজনৰ সৰ্বদা মই সংগ নেৰোঁ। কোনজনৰ সংগ নেৰে? যেনেকৈ গাইজনীয়ে নিজৰ পোৱালিটো প্ৰতি মুহূৰ্ততে ৰক্ষণাবেক্ষণ কৰি থাকে, আৰু মই সেইজন ভকতৰ সংগ কোনোদিন নেৰোঁ, যিজন ভকতে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল মোকে ভাবি থাকে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে প্ৰতি মুহূৰ্ততে যিজন ভকতে মোকে বাঞ্ছা কৰে, মোকে চিন্তা কৰে, মোকে ভক্তি কৰে, মোৰ গুণকে গাই থাকে, গতিকে সেইজন ভকতৰ সংগ মই কোনো কালেই নেৰোঁ বুলি কৈছে। কাক? মহাভক্ত উদ্ধৱক কৈছে। অৰ্থাৎ উদ্ধৱক সেই পৰ্যায়লৈ যাবলৈ কৈছে ঈশ্বৰ কৃষ্ণই। উদ্ধৱে শ্ৰীকৃষ্ণৰ লগত প্ৰয়াণ হ'ব বিচাৰিছিল, কৈছে মোৰ লগত প্ৰয়াণ হ'ব নালাগে, কি মোক সততে উপলব্ধি কৰা মই ব্যৱস্থাটো মই তোমাক দি যাব বিচাৰোঁ। গতিকে এইখিনি কথা উদ্ধৱক শ্ৰীকৃষ্ণই জ্ঞান প্ৰদান কৰি আছে। আৰু কি বুলি কৈছে? বেদপন্থ পৰিহৰা আনগ্ৰন্থ মত এৰা, মোতে মাত্ৰ লয়ুক শৰণ, নকৰিবা ভয় মনে
আছো মই সৰ্বক্ষণে সমস্ততে কৰিব ৰক্ষণ। গতিকে ঈশ্বৰৰ চৰণত গুৰুৰ চৰণত যেতিয়া শৰণ ল'ব, তাত গ্ৰন্থ নালাগে আৰু শাস্ত্ৰ নালাগে। ঈশ্বৰৰ চৰণ পোৱাৰ পিছত, ঈশ্বৰৰ চৰণ পোৱাৰ পিছত আৰু দ্বিতীয়খন শাস্ত্ৰ আমাৰ কোনো প্ৰয়োজন নাই। গতিকে আজি ভাগৱত শাস্ত্ৰ আমাক দিছে আমি যাতে নিত্য নৈমিত্তিক ভাৱেৰে এখন শৃংখলাবদ্ধ সমাজ, এখন ধৰ্মীয় সমাজ, ঈশ্বৰৰ নাম গুণ লৈ কাকো হিংসা হিংসি নকৰাকৈ, কাকো দায় দোষ নলগাকৈ যাতে আমি সুন্দৰভাৱে ঈশ্বৰ ভক্তি কৰি যাব পাৰোঁ। কাৰণেই আমাক ভাগৱতক সম্বল হিচাপেহে দিছে। এখন দৈনন্দিন জীৱনৰ এখন সম্বল আমাক, য'ত আমি আশ্ৰয় কৰি পেলাই আমি সুন্দৰ এখন সমাজ পাতি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। সেইকাৰণে ভাগৱত অনুষ্ঠান পতা, প্ৰভু ঈশ্বৰে যেনেকৈ ব্যাখ্যা প্ৰবচন কৰা, কীৰ্তন কৰা, এই অনুষ্ঠান শব্দটো দি পেলাই এই অনুষ্ঠানবিলাক আমাক পাতিবলৈ ভকতসকলক বাধ্য কৰে। কিন্তু প্ৰকৃতাৰ্থত যদি সাকাৰ সদ্গুৰু চৰণত যদি আমি কায় মনোবাক্যে নিজকে অৰ্পণ কৰিব পাৰিছোঁ, ঈশ্বৰৰ চৰণ যদি আমি হৃদয়ত ধাৰণ কৰিব পাৰিছোঁ, আৰু আমি শাস্ত্ৰৰ কোনো প্ৰয়োজন নাই। তাত শাস্ত্ৰৰ কোনো প্ৰয়োজন নাই। গুৰুৰ চৰণে সমস্ত হৈ আছে, গুৰু চৰণতে সমস্ত আছে। তেওঁ জীৱৰ কাণ্ডাৰী স্বৰূপে আহিছে পৃথিৱীলৈ সমস্ত জীৱক উদ্ধাৰ কৰাৰ কাৰণে। তেওঁ নামৰ নৌকাত সমস্ত জীৱক উঠাই নিজে বঠা মাৰি, ভক্তিৰ বঠা ধৰি নামৰ নৌকাত উঠি আমাক এই সংসাৰ সাগৰ পাৰ হ'বলৈ গৈছে, এই ভৱসাগৰ পাৰ হ'বলৈ গৈছে, অৰ্থাৎ এই দেহৰ সাগৰখন শেষ কৰিবলৈ গৈছে। আমি এই ভগৱানৰ দেহ মানে সাগৰ, কিমান দেহ আমি অতিক্ৰম কৰিছোঁ এইখন সাগৰখন দি। তাৰমানে ইটো দেহৰ পৰা সিটো দেহলৈ, সিটো দেহৰ পৰা সিটো দেহলৈ, এই ভৱ দেহৰ সাগৰখনৰ পৰা আমাক উদ্ধাৰ কৰাৰ কাৰণে গুৰু ঈশ্বৰে কি কৰিছে, নিজে কাণ্ডাৰী হৈ পেলাই আমাৰ মাজত প্ৰকাশ হৈ আছে। সেইকাৰণে ভাগৱতত কোনোবা এটা অধ্যায় গুৰুজনাই নিজে প্ৰকাশ কৰিছে, অ সত্য কৰি গুৰুৰ পদে ধৰা, গুৰু বাক্য দৃঢ় কৰি ধৰা, গুৰু বাক্য হৈবে জীৱন সাফল। গুৰুহে কাণ্ডাৰী জানাসাৰ, সুখে ভৱ নদী কৰে পাৰ। ও গুৰু বিনে কাৰো নাহিকে জানা নিস্তাৰ। ও গুৰু বিনে কাৰো নাহিকে জানা নিস্তাৰ। সেই লোকলৈ, এই জীৱ সমাজক তেওঁ পাৰ কৰি দিব পাৰে, সেইজনে হৈছে গুৰু। গতিকে আমি সততে গুৰু স্মৰণটো ৰাখিব লাগে, গুৰুৰ ভাৱনাটো থাকিব লাগে। আৰু সেই নিমিত্তে বৰ্তমান সাকাৰ সদ্গুৰুজনাই কিছুমান প্ৰভুৱে নিজে শ্ৰীমুখে বেকত নকৰিলেও আমি কিছুমান কথা উপলব্ধি কৰোঁ যে প্ৰভুৰে মানে নিজৰ মানে দেহৰ যি ফটো খুব সুন্দৰভাৱে প্ৰভুৱে নিজে মানে সেইখিনি তৈয়াৰ কৰি পেলাই আমাৰ পুথিভঁৰালত ৰাখিছে আমাৰ ভকতৰ কাৰণে। মই ব্যক্তিগতভাৱে কথা এটা কৈছোঁ, মই এইটো উপলব্ধি কৰোঁ যাতে প্ৰভুৰ সেই এখন ফটো যদি আমি আমাৰ গৃহত যদি আমি আঁৰি থওঁ, অন্ততঃ যিকোনো মুহূৰ্তত প্ৰভুৰ ভাৱনাটো মনলৈ আহি থাকে। আমি চকুৱে যিটো চাই থাকোঁ সেই বস্তুটোৰ ওপৰত এটা ভাৱনা আহে। যি বস্তু আপুনি নাচাওক, অকণমান হ'লেও সেই বস্তুটোৰ ওপৰত ভাৱ এটা মনলৈ আহে। তাৰমানে এই প্ৰভু হয়তো তেওঁ নিজৰ এখন তথ্যচিত্ৰ বা ছবি বা ফটো ইমান সুন্দৰভাৱে তেওঁ মানে বনাই মেলি আমাৰ ভকতৰ কাৰণে স্মৰণ কৰি পেলাই আমাৰ পুথিভঁৰালত কিয় ৰাখিছে, ভকতে যাতে এখন নি পেলাই নিজৰ নিজৰ গৃহত যাতে লগাই লয় আৰু সঁচাকৈ লগাব লাগে। প্ৰভুৰ ফটো এখন আমাৰ প্ৰত্যেকজন ভকতৰ গৃহত থাকিবই লাগে। আমি যেনেকৈ প্ৰভুৰ গোটেই কিতাপবিলাক আমাৰ গৃহবিলাকত ৰাখোঁ, ঠিক তেনেকৈ প্ৰভুৱে কেতিয়া এদিন কৈছিলোঁ কিন্তু প্ৰেমানন্দ প্ৰভু হৈছে যে বহুত ধুনীয়া ধুনীয়া ফটো ওলাইছে দেই। সেইটোবিলাক আমাকতো কোৱা নাই যে এখন প্ৰত্যেকে কিনিবলৈ, সিমানকো কৈ দিব নেকি আৰু, হয়নে নহয়? সেইখিনি আমাৰ কথা আৰু ফটো ওলাইছে দেই বুলি কোৱাৰ লগে লগে আমি যাবই লাগিব ফটো এখন আনিবলৈ, যে প্ৰভুৰো কি ইমান ধুনীয়া ফটো ওলাইছে এখন লৈ যাওঁতে, হয়নে নহয় বাৰু? আনি পেলাই ঘৰত থলোঁ। আমি দুখ ভাগৰ বাহিৰত যিমানে যি কৰি নাহোঁ কিয়, আজি গুৰুজনাৰ ফটোখন এবাৰ দৰ্শন কৰাৰ লগে লগে
আৰু মনটো ভাল নালাগে ন প্ৰভু আহি এবাৰ দেখা লগে সেইটো কাৰণে আমি থ'ব লাগে তেনেকুৱা কথা গতিকে আমি এনেকুৱা ব্যৱস্থাত থাকিব লাগে যে যিটো ব্যৱস্থাত থাকিলে সততে প্ৰভুৰ স্মৰণটো আহি থাকে সততে প্ৰভুৰ স্মৰণটো আহি থাকে গতিকে সেই ভাৱনাটো আমি নিজে নিজে মানে সেইখিনি কৰি দিব লাগিব উদ্ধৱক বহুখিনি কথা কৈছে যে উদ্ধৱ অন্য তুমি বাদ দিয়া সকলোখিনি বাদ দিয়া বেদৰ গ্ৰন্থও বাদ দিয়া মই যি কৈছোঁ সেয়ে বেদ কিন্তু আজি মই তোমাক স্পষ্টভাৱে প্ৰত্যক্ষভাৱে কৈছোঁ যে মোৰ চৰণত যিসকলে আশ্ৰয় লৈ থাকিব সেইসকলে আৰু অন্য পন্থত কোনো যাবলগীয়া কাৰণ নাই কাৰণ যিটো ময়ে আছোঁ সমস্ততে নকৰিবা মোক যিটো নজানয় তাহাৰে খেৰতি হয় সংসাৰৰ অন্যত কৰ্মত যিটো জনে মোক পাই দেখে সবে মায়াময়ী আপোনাকো অৰ্পয় শুনিও ক সভাসদ মহাভাগৱত পদ কথা ৰবি চাৰি লৈ বা তত্ত্ব যাক ধৰে কৃপাময় নেৰে তাক সৰ্বদায় এই কথা কহিছা গীতাত গতিকে আমি যিমানে উদ্ধৱ বিদুৰৰ কথা আলাপন নকৰোঁ কিয় ভাগৱতৰ কিন্তু মূল বিষয়বস্তু হৈছে সাকাৰ গুৰুৰ মানে গুণানুকীৰ্তন কৰা আপুনি প্ৰভুৰ এতিয়া যিমানে যি কথা মানে অধ্যায়টো যিমানে মই পিছলৈ গৈ আছোঁ পাঠ কৰি কৰি গৈ আছোঁ কিন্তু মোৰ মনলৈ আহিছে প্ৰভুৰ কথা ভাৱনাটোহে কিন্তু প্ৰভুৰ ছবিখনে কিন্তু মনলৈ আহে প্ৰত্যেক মুহূৰ্ততে মানে প্ৰতি মুহূৰ্ততে প্ৰভুৰ মুখমণ্ডল মানে ভাঙি অহা নিচিনা এনেকুৱা এটা ব্যৱস্থা হয় গতিকে কিয় হয় যে যিজনক আমি দৰ্শন কৰিছোঁ যিজনক আমি দেখা পাইছোঁ সেইটোৰ কাৰণে সেইকাৰণে আগত কৈছিল মহাপুৰুষসকলে যে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি যিজনৰ নাম লওঁ সেইজনৰ দেহৰ অৱয়ৱটো হৃদয়ত ধাৰণ কৰিব লাগে আমি কোনোবা এজন ব্যক্তিক মতাৰ লগে লগে সেই ব্যক্তিজনৰ চেহেৰাটো নলগায় আহেনে নাহে আমি কাৰোবাৰ কথা যদি ভাবোঁ সেই ব্যক্তিজনৰ চেহেৰাটো ধুনীয়াকৈ চকুৰ আগত ভাঙি উঠে সেইজনক ভবাৰ লগে লগে ভাঙি উঠিছে তাৰমানে এতিয়া আমি যদি বৰ্তমান গুৰুজনাৰ কথা ভাবোঁ যে গুৰুজনাৰ ভাঙি নুঠিবনে বাৰু নিশ্চয় ভাঙি উঠিব কিন্তু সেইকাৰণে আমি নাম ল'লে বৰ্তমান সাকাৰ গুৰুজনাৰ অৱয়ৱটো হৃদয়ত ৰাখি নাম ল'ব লাগে আমি কৃষ্ণ বুলি কৈ থাকোঁতো প্ৰেমানন্দ প্ৰভু ঈশ্বৰকহে মানে হৃদয়ত ৰাখি পেলাই কৃষ্ণ বুলি কৈ থাকিব লাগে সেইটো আনন্দটো বেলেগ সেইটো বেলেগ আনন্দ সেইটো সেই নোপোৱাকেইজনে গম পাব প্ৰকাশ কৰি পেলাই পাওঁ নাপায় তাৰমানে কৃষ্ণ বুলি কৈ থাকক প্ৰভু ঈশ্বৰৰ কথাটো মনলৈ আহি থাকক এই ছবিখন আহি থাকক সেইটোৱে নাম লোৱাৰ একমাত্ৰ পদ্ধতি এবাৰ আমি অনুষ্ঠান এখনত আমাৰ লখৰাত মই কৈছিলোঁ সময় অলপমান বাকী আছিল মই বোলো আৰু প্ৰভুৰ কথাকে কৈ পেলাই সময়খিনি পাৰ কৰি দিওঁ মানে নিৰ্দিষ্ট সময়খিনি তেতিয়া মই বোলো যে আমি সপোনত যিহেতু আমাৰ প্ৰভু ঈশ্বৰ সকলোৱে দৰ্শনে পায় দেখাই পায় এইটোৱে কিন্তু গুৰু মহিমাই হয় বোলো সকলোৱে প্ৰভু সপোনত চাবলৈ ইচ্ছা কৰে হয়নে নহয় আৰু কোনোবা সপোনত আহি কোনোবাক ক'লে নেদেখা মানে মনত আৰু বেয়া লাগে নহ'লে সদায় সপোনত দেখা পাই মই এদিনো দেখা নাপাওঁ হয়নে নহয় প্ৰকাশ নগ'লেও মনত ভাবে আৰু যে মইনো কিয় দেখা নাপাওঁ আৰু বহুতে দুখ কৰে বহুত ভকতে কিন্তু প্ৰকাশ নকৰিলেও মনত ভাবে সকলোৱে প্ৰভুক দেখা পায় মই কিয় এদিনো দেখা নাপাওঁ মই দেখোন নামেই লৈ থাকোঁ হয়নে নহয় বাৰু কিমান বাঞ্চা কৰে প্ৰভু ঈশ্বৰক এবাৰ দৰ্শন কৰাৰ কাৰণে এতিয়া মই সেইদিনা ক'লোঁ যে প্ৰভুক সপোনত দেখাৰ এটা উপায় আছে মানে এটা ফৰ্মুলা আছে মানে আমি প্ৰভুৰ শুওঁতেনে আমি যেতিয়া ৰাতি ভাত খাই শুবলৈ যাওঁ শুওঁতেনে প্ৰভুক চিন্তা কৰি প্ৰভুৰ ভাৱনাত শুই যাব লাগে তাৰমানে ঈশ্বৰ কৃষ্ণৰ শিশুকালৰ পৰা হস্তিনাপুৰৰ মানে সেই কুন্তীৰ সন্মুখৰ পৰা দ্বাৰকালৈ বিদায় লোৱাৰ মুহূৰ্তলৈকে আমি চিৰিয়েলি যদি একদম সেই ষ্টেপ বাই ষ্টেপ যদি ভাবি যদি আমি শুই দিওঁ
নিশ্চয় মানে সেই ভাৱনাতে ঈশ্বৰে আহি পেলাই আমাক দেখা দিব। মানে ভাৱনা যিটো ভাৱেৰে আমি টোপনিত লীন যাওঁ, এই লীন যোৱাৰ লগত ডাঙৰ কথা। টোপনিত আমি কি ভাৱেৰে লীন যাওঁ, এই কণী হ'ল একদম আটাইতকৈ ডাঙৰ মূল্যৱান সময়। তাৰমানে কোনটো ব্যৱস্থাত আমি লীন যাব পাৰোঁ টোপনিত চিন্তা কৰিলে। তেওঁলোকে প্ৰভুক চিন্তা কৰি পেলাই যদি আমি সেই প্ৰভুৰ ভাৱনাতে যদি আমি টোপনিত লীন যাওঁ, তেতিয়াহ'লে প্ৰভুৱে নিশ্চয় আহি পেলাই আমাক এবাৰ দেখা দিব। সেই কথাষাৰ কৈ পেলাই অনুষ্ঠান সামৰণি মাৰিলোঁ। ৰাতি মই যেতিয়া ডিউটিত মানে মই বহি আছোঁ, চকীখন পাৰি বহি থাকোঁতে প্ৰায় 15 মিনিটমান সময় মোৰ প্ৰভুৰ লগত মানে সংযোগ হৈ গৈছে। তাৰমানে দেখা দিছে। তাৰমানে বৰ্তমান গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। মই প্ৰায়ভাগ সপোনত দেখা নাপাওঁ, কিন্তু মই খুব কম দেখা পাওঁ। মই ইয়াতে আৰু মিছা কথা ক'ব নোৱাৰোঁ, মই খুব কম দেখা পাওঁ। কিন্তু সেইদিনা মই আনক মানে প্ৰভু ঈশ্বৰক আনক সপোনত দেখুৱা ফৰ্মুলাটো শিকাই আহিলে মই নিজে দেখা পাইছোঁ। সাক্ষাৎ কথা পাতিছোঁ মই প্ৰভুৰ লগত প্ৰায় 15 মিনিটমান সময়। আকৌ বিচনাত শুইও নহয়, চকীত শুই পেলাই, চকীত বহি এটা চকীকেইটা মেলি চাইছোঁ ভগৱান মগকে মই প্ৰভুক। তেতিয়া মই ভাল লাগিল, বিৰাট আনন্দ পালোঁ যে মই অন্ততঃ প্ৰভুৰ কথা যে মই মানে কৈছিলোঁ আনৰ খাতিৰত, যে বেলেগে দেখাবলৈ আমাৰ আনন্দ লাগে। আৰু ঈশ্বৰে আহি পেলাই মই নিজে প্ৰমাণ দিলোঁ, চা তয়ে দেখাব, তোকে দেখা দিলোঁ মই আহি পেলাই। একেবাৰে সত্য কথা তাৰমানে। এইকাৰণে এই প্ৰভুৰ কথা মানে ক'ব লাগে।